এইবাৰ SSLC এক্সামৰ ফাইনেল এক্সামৰ বাবে সায়েন্সৰ এইবিলাক ডায়াগ্ৰাম ভালকৈ চাই যাবা এইবিলাক ডায়াগ্ৰামৰ ভিতৰতে কমন পৰিব 99% কাৰণ প্ৰতি বছৰে এইবিলাক ডায়াগ্ৰামৰ পৰাই কিবা না কিবা এটা ডায়াগ্ৰাম আহে আৰু ইয়াৰ কাৰ্যলি আহে MCQ বৰ্তমানটো MCQ প্ৰত্যেক চেপ্টাৰৰ পৰা MCQ আহে ডায়াগ্ৰামৰ পৰা MCQ দিব পাৰে তোমালোকে ভালকৈ এইবিলাক ডায়াগ্ৰাম ভালকৈ চাই যাবা আৰু ডায়াগ্ৰামবিলাকৰ নামবিলাক তোমালোকে ভালকৈ শুদ্ধকৈ লিখিবা আৰু কোনটো কি নাম দিয়া আছে সেই চিনটো ভালকৈ তোমালোকে স্কেলেৰে তোমালোকে দেখুৱাই দিবা সো কেতিয়াবা এইবিলাকৰ ওপৰত বৰ্ড কুৱেশ্যন আহি যায় যেনেকৈ মানুহৰ পাচননলী ইয়াৰ ওপৰত বৰ্ড কুৱেশ্যন যদি আহি যায় তেতিয়াহ'লে তোমালোকে বহলাই লিখিবই লাগিব তাৰ উপৰি তোমালোকে ফুল নম্বৰ পাবৰ কাৰণে তোমালোকে যিটো ডায়াগ্ৰাম আছে মানুহৰ পাচননলীৰ যিটো ডায়াগ্ৰাম আছে সেই ডায়াগ্ৰামটো ভালকৈ ড্ৰ কৰি তোমালোকে নামকেইটা ভালকৈ লিখি দিবা তেতিয়াহ'লে তোমালোকে যিমান নম্বৰ থাকিব সিমান নম্বৰেই তোমালোকে পাবা যদি মানুহৰ কিবা অৰ্গেনৰ ওপৰত কুৱেশ্যন আহি যায় তেতিয়াহ'লে তোমালোকে সেই এনসাৰত ডায়াগ্ৰামটো আঁকি ভালকৈ লেবেলিং কৰিবা লেবেলিং কৰাৰ ফলত তোমালোকে যিমান নম্বৰ থাকিব সিমান নম্বৰ পাবাই 99% পাবাই সো অল দ্য বেষ্ট আপকামিং সায়েন্স